আমি ইয়াত যোৰহাট ডিষ্ট্ৰিক্ট SKSA যোৰহাট ডিষ্ট্ৰিক্ট আন্তঃ ক্লাব কাৰাটে চেম্পিয়নশ্বিপ আয়োজন কৰিছোঁ। ইয়াত কাটা আৰু কুমুটে দুটাই ইভেণ্ট হ'ব আৰু হৈ আছে। আমি ইয়াৰ ৰাতিপুৱা 8টা বজাৰ পৰা আৰম্ভ কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ সোমবাৰে পৰীক্ষা থকাৰ বাবে আমাক সকলোকে আমি সময় দিছোঁ। সময়মতে ৰাতিপুৱা 8টা বজাত আণ্ডাৰ 7 years 8 years 9 years 10 years সকলোকে আমি সময় দিছোঁ। এই সময়মতে আহিছে আৰু আহি তেওঁলোকে খেলিছে, খেলি মেলি তেওঁলোকে গুচি গৈছে। আমি আহিছে গৈছে কোনো ধৰণৰ গেডাৰিঙো হোৱা নাই আৰু কোনোবা কাকো অসুবিধা হোৱা নাই, যিহেতু সময়ৰ মূল্য বুজি আৰু ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ লক্ষ্য ৰাখি আমি সেইমতে তেনেকৈ কৰিছোঁ। আৰু SKSA যিটো যোৰহাট ডিষ্ট্ৰিক্ট আন্তঃ ক্লাব কাৰাটে চেম্পিয়নশ্বিপ যে আয়োজন কৰিছোঁ, ইয়াৰ পৰা আমাৰ থাৰ্ড SKSA আমি কাৰাটে চেম্পিয়নশ্বিপ মাৰ্চত আয়োজন কৰিম, যিহেতু প্ৰতি বছৰ আমি কৰি আহিছোঁ। ছেকেণ্ড ইয়াৰ কৰিছোঁ, এটা থাৰ্ড হ'ব। আৰু তাত আমি এই আন্তঃ ক্লাবৰ পৰা আমি শিকিলৈ প্ৰেৰণ কৰিম আৰু লগতে যিখিনি ৰাজ্যিক কাৰাটে সন্থাই আয়োজন কৰা সকলোখিনি গেমতো আমি এই পৰ্যায়েৰে আমি নিব পাৰিম। এইটো কাৰণে আমি এইবিলাক আয়োজন কৰিছোঁ। এই প্লেটফৰ্ম দিলে ছাত্ৰ ছাত্ৰী যথেষ্টখিনি ইমপ্ৰুভ হ'ব, আগবাঢ়িব পাৰিব বুলি। এতিয়া ইয়াত এইবাৰ ল'ৰা ছোৱালী অলপ কম, 150 ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিছে। কিন্তু কথাটো অকল নিজৰ SKSA অধীনত থকা যোৰহাট ডিষ্ট্ৰিক্ট, অনলি ফৰ যোৰহাট ডিষ্ট্ৰিক্টৰ অধীনত থকা ছাত্ৰ ছাত্ৰীহে পাৰ্টিচিপেট কৰিছে আৰু ইয়াত পৰীক্ষা থকাৰ বাবে ছাত্ৰ ছাত্ৰী অলপ কম হৈছে। 150 ছাত্ৰ ছাত্ৰীয়ে পাৰ্টিচিপেট কৰিছে। অকল কাটা ইভেণ্ট আৰু কুমুটে ইভেণ্ট দুটা ইভেণ্টেই কৰিব পাৰি। আমি ছেকেণ্ড টিউজডেত আমি পাতিলোঁ। যেতিয়া SKSA থাৰ্ড ষ্টেটটো আমি মাৰ্চত, প্ৰত্যেক বছৰ মাৰ্চত আমি আয়োজন কৰোঁ, সেইকাৰণে আমি থাৰ্ডটো আমি মাৰ্চত পাতিম বুলি ইয়াৰ যোগাৰ কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি ছাত্ৰ ছাত্ৰী এই থাৰ্ডলৈ আমি ইয়াৰ পৰাহে নিম। আৰু যিখিনি ডিষ্ট্ৰিক্ট কাৰাটে অৰ্গেনাইজ কৰা গেম। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।